নমস্কাৰ সকলোকে আৰু জোহাৰ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এই সজাতি দলে আজি বেহাপাৰাৰ যি জাতীয় নায়ক প্ৰদীপ নাগৰ যি সমাধিস্থল তাত উপস্থিত হৈছে। এইকাৰণে উপস্থিত হৈছে আমাৰ আজি এটা সৌভাগ্যৰ দিন, এটা সুখবৰ আহিছে। যিহেতু দীৰ্ঘদিনীয়া এক আন্দোলন, যি জাতীয় নায়কৰ সপোন, তেখেত যি আন্দোলন কৰি আছিল, এই সপোনটো আমাৰ পূৰা হ'ল। কাৰণ বহুদিন ধৰি আমাৰ আদিবাসী জনগোষ্ঠীক অসম চৰকাৰে টি ট্ৰাইব, চাহ জনজাতি, প্ৰাক্তন চাহ জনজাতি লেবাৰ হিচাপে যি জাতিগত প্ৰমাণপত্ৰ দি আহিছিল, আজি সেই প্ৰমাণপত্ৰ আমি পালোঁ, যি ওৰাং মুণ্ডা চাওতাল কলভিট হিচাপে আমি বিচাৰি আছিলোঁ। আৰু যোৱা 7 ছেপ্টেম্বৰত অসম চৰকাৰৰ সামাজিক ন্যায়াধিকৰণ মন্ত্ৰীৰ অধীনত যি মিটিং হৈছিল, যি আলোচনা চক্ৰ হৈছিল, তাত মুখ্যমন্ত্ৰী মহোদয়ে আমাক কথা দিছিল, আমাক প্ৰতিশ্ৰুতি দিছিল। সেইমতে আমাক আজি 17 তাৰিখে আজি তেখেতসকলে যি আমাৰ জাতিগত প্ৰমাণ পত্ৰৰ যি আখুৱা আছিল, সেইটো দূৰ কৰিলে। আমাক ওৰাং মুণ্ডা চাওতাল কল হিচাপে যিসকলে আমি আদিবাসীসকল আছোঁ, তেওঁলোকে জাতিগত প্ৰমাণ পত্ৰ লোৱাৰ এটা তেওঁলোকে প্ৰক্ৰিয়া, যি পৰ্যায় এটা আৰম্ভ কৰিলে। আমি তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি পোনচাতে আমাৰ সজাতি দলে আজি যি আমাৰ জাতীয় নায়ক প্ৰদীপ নাগৰ সমাধিস্থলত আহি আমি বৰ্তি প্ৰদান কৰিলোঁ। ইয়াত আমাৰ প্ৰদীপ নাগৰ সহধৰ্মিনী প্ৰীতিৰেখা বৌ আমাৰ লগত আছে, আৰু জানি শক্তি সংহতি সমিতিৰ বিষয়াসকলো আছে, আচাৰ উপসভাপতিসকল, জইণ্ট ছেক্ৰেটাৰীসকল, যুটীয়া সম্পাদক, লগতে সভাপতি ৰেজান হৰ ডাঙৰীয়া উপস্থিত আছে। আৰু অনাগত দিনত আমি ইয়াত সংকল্প গ্ৰহণ কৰিছোঁ। অনাগত দিনত যি আমাৰ সাংবিধানিক অধিকাৰ আছে, যি জনজাতিকৰণ, এখেতসকলৰ সপোনটো আমি পূৰা কৰিম বুলি আজি সংকল্প গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ পৰা আমাৰ আন্দোলন তীব্ৰতৰ হ'ব। আমাৰ জাতিগত প্ৰমাণপত্ৰ দিছে বুলি আমি ক্ষান্ত নাথাকোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যি গণতান্ত্ৰিক আন্দোলন আছে, এই গণতান্ত্ৰিক আন্দোলন আমি পূৰ্ণ পৰ্যায়ত অনাগত দিনত কৰি যাম, যেতিয়ালৈকে আমি জনজাতিকৰণ নাপাম। সকলোকে ধন্যবাদ, জোহাৰ। আৰু সকলো ৰাইজৰ জ্ঞাতাতে এইটো আমি আপোনালোকক জ্ঞাত কৰিলোঁ।